পাহাৰৰ টিলাত দেখা পাইছেনে সেইটোৱে চাৰ্জত আমি গৈ আছোঁ যিটো আমাৰ মঞ্জিল আছিল যিটো আমাৰ ডেষ্টিনেশ্যন আৰু এই ৰাস্তা ঘাটবিলাক ইমান বহল নিট এণ্ড ক্লিন ইয়াত আনকি এটা গাঁতটাও নাই ইয়াতে আৰু আনকি এটা মানে কি বুলি কয় এটা পাথৰৰ ৰাস্তাৰ ওপৰত পৰি থকা নাই ইমানে চাফা আৰু ইমান সুন্দৰকৈ মানে কি ইয়াৰ ৰাস্তাবিলাক ক্লিন কৰি চাফা কৰি ৰাখিছে আৰু এতিয়া আমি ফাইনেলি আহি আপোনাৰ এইটো চাৰ্চ এইটোৰ ওপৰৰ পৰা দেখিছোঁ আৰু ওচৰৰ পৰা গৈ পেলাই আৰু দেখাই আছোঁ তো সঁচাকৈ গোৱাখন আচলতে ইমান সৌন্দৰ্যময় এটা পৰিৱেশত আছে এতিয়া আমি কোনফালে যাব লাগিব হ'ল গৈ ইফালে নেকি ইফালে থাকে কোনোবাই কয় যে ইয়াতে যিজন মানে যীশু বা যিজন ব্যক্তিক ইয়াত হেৰি কৰিছিলে কবৰ দিছিলে তেওঁৰ এতিয়াও মানে চুলিবিলাক দীঘল হয় বুলি কয় নখবিলাক কাটি থাকিব লাগে বোলে নখবিলাক দীঘল হয় আৰু কোনোবাই কয় বোলে কি এইটো হৈছে ট'টেলি ৰং ইনফৰ্মেশ্যন এইটো মানে পাব্লিকলৈকে লৈ গৈছে এতিয়া কোনটো কথা কিমান দূৰ সত্য নাজানো আৰু সেই সত্যতাটো জানিবৰ কাৰণে আমি এতিয়া ইয়াত গাইডলাইন থাকে 100 rupees কৰি পে'মেণ্ট কৰিব লাগে আমি সেই গাইডলাইন মতে আমি যাওঁ কোনটো সত্য কোনটো অসত্য সেইটো কথা আমি জানি বুজি লওঁ আৰু জানি বুজি লৈ পেলাই এটা ইনফৰ্মেশ্যন দিয়াটো আচলতে দৰকাৰী হয় যে কথাটো কিমান দূৰ সত্য যে মানুহজনৰ সঁচাকৈ মৃত এজন মানুহজনৰ সঁচাকৈ চুলি দীঘল হয়নে সঁচাকৈ নখ কাটেনে তো এইবিলাক কথা আমি জানো আৰু এইটো হৈছে এই চাৰ্চ ফাইনেলি আহি পালোঁ আমাৰ নিজৰ ডেষ্টিনেশ্যন এইটো হৈছে সেই চাৰ্চটো এইটো হৈছে এই চাৰ্চ আৰু তাৰে কাষত আছে এইটো এটা চাৰ্চ তাকেতো ধুনীয়া এনভাইৰনমেণ্ট আৰু এটা কথা ৰাস্তাবিলাক ইমান ক্লিন ন ইমান আহল বহল নমস্কাৰ বন্ধুসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম তথা মৰম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো হ'ল ওল্ড গোৱাৰ বাচিলিকা চাৰ্চৰ দ্বিতীয় খণ্ডটো প্ৰথম খণ্ডটো আছে আমাৰ জিত গীত স্বাগতমৰ ইউটিউব চেনেলত আছে প্লাছ লগতে মোৰ ফেচবুক পেজত আছে আৰু তাৰ ছেকেণ্ড পাৰ্টটো হ'ল বাচিলিকা চাৰ্চৰ দ্বিতীয় অংশটোলৈ আপোনালোকক মৰম তথা স্বাগতম জনাইছোঁ আৰু কোনে কোনে ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাই আছে অকণমান যদি আপোনালোকে যদি সঁহাৰি দি পেলাই কমেণ্টত যদি জনায় যদি নিজৰ ঠাইডোখৰৰ নাম লিখি পেলাই তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ হৰ হৰ শম্ভু 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 মহাদেৱ শম্ভু তেতিয়াহ'লে আমি ঘূৰিব লাগিব তেতিয়াহ'লে ৰাস্তা ভুল হ'ল ইণ্ডিয়ান অইল এতিয়া ক'ত বিচাৰোঁ এতিয়া গোৱাত ইণ্ডিয়ান অইল ক'ত আছা বাবু অ' বাবু ইণ্ডিয়ান অইল ক'ত আছা পাঞ্জিম মাৰগাঁও এইফালে পন্দা ক'ত পাম এতিয়া আমি এইফালে যাব লাগিব চাগে যে নহওক লেফ্ট অ'কে মাৰগাঁও অ'কে এইটো আছে ইণ্ডিয়ান অইল আমি যাই আছোঁ এইফালে অ'কে চ' পন্দা হ'ল গোৱা অ'কে পন্দা হ'ল গোৱা এতিয়া আমি গৈ আছোঁ পাম যে নহওক মেপে মাজে মাজে খেলি মেলি দিয়ে আৰু গুগল মেপটোৱে তাৰমানে যি টি বগি দিয়ে তাৰমানে তাৰমানে যাব লাগে যদি ৰাইটে পথে দিয়ে লেফ্টে যাব লাগে পশ্চিমে পথে দিয়ে উত্তৰে এনেকুৱা হয় তো এতিয়া ফাইনেলি আমি ৰাস্তাতে আছোঁ গুগলৰ মেপ মতে যাই আছোঁ আমি গুগলে আৰু আমাক সকলোকে লৈ যায় নাজানো এতিয়া আমাৰ ওল্ড গোৱা ডাইৰেকশ্যন দেখাইছে এইটো ওল্ড গোৱা ডাইৰেকশ্যন হৈছে আমাৰ লেফ্টে এতিয়া লেফ্টে গৈ আছোঁ ওল্ড গোৱা গুগল ভাই ৰাস্তা খেলি মেলি নকৰিবা দেই ভাল ৰাস্তাত লৈ যাবা
নাম দে মাতিম মাতিম তোমাক যে নাম দি মাতা এইবিলাক হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক গোৱাৰ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ আজি যদি অসমত যদি হলা হয় যদি ৰাস্তা ঘাট কিমান ব্লক কৰি দিলা হয় ব্লক কৰি দি পেলাই কিমান হাৰাশাস্তি খাব লাগে সেইটো পাহাৰৰ টিলাত দেখা পাইছেনে সেইটোৱে চাৰ্জত আমি গৈ আছোঁ যিটো আমাৰ মঞ্জিল আছিল যিটো আমাৰ ডেষ্টিনেশ্যন আৰু এই ৰাস্তা ঘাটবিলাক ইমান বহল নিট এণ্ড ক্লিন ইয়াত আনকি এটা গাঁতটাও নাই ইয়াতে আৰু আনকি এটা মানে কি বুলি কয় এটা পাথৰৰ ৰাস্তাৰ ওপৰত পৰি থকা নাই ইমানে চাফা আৰু ইমান সুন্দৰকৈ মানে কি ইয়াৰ ৰাস্তাবিলাক ক্লিন কৰি চাফা কৰি ৰাখিছে আৰু এতিয়া আমি ফাইনেলি আহি এইটো আপোনাৰ এইটো চাৰ্চ এইটো ওপৰৰ পৰা দেখিছোঁ আৰু ওচৰৰ পৰা গৈ পেলাই আৰু দেখাই আছোঁ তো সঁচাকৈ গোৱাখন আচলতে ইমান সৌন্দৰ্যময় এটা পৰিৱেশত আছে এতিয়া আমি কোনফালে যাব লাগিব হ'ল গৈ ইফালে নেকি ইফালে থাকে ওপৰৰ পিনে নহয় এতিয়া আমি তলৰ পিনেদি আমি যাব লাগিব চাৰ্চলৈকে যাব লাগিব আৰু ইমান সুন্দৰকৈ ৰাস্তাত ফুল চুলবিলাক ৰুইছে ফাইনেলি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন এতিয়া বাইকখন স্কুটিখন এতিয়া আৰু এইটো হৈছে এই গোটেইবিলাক হৈছে স্কুটি পাৰ্কিং এইবিলাক স্কুটি পাৰ্কিং স্কুটি পাৰ্কিং কি কৰি দিয়া স্কুটি এইখন ওলাব এইটো আছে দেখোন পায় এইটো খালী আছে তো আহি পালোঁ গোৱা চাৰ্জত এতিয়া আমি কোনফালে কোনটো হয় আমাৰ মেইন মঞ্জিল এইটো দেখাই আছে নেকি এইটো নে আচ্ছা মই সুধিয়ে লওঁ মই भैया ये चार्ज मेन है या ये चार्ज मेन है ये चार्ज मेन है और यहाँ जो पुराना जो आदमी जो कवर दे के रखा था ये जो कवर दे के रखा था उसके जो शूल काटे हैं ये है क्या वो ऐसा झूठ बोला आपको ऐसा नाखून में कुछ नहीं ये सब झूठ हुआ ऐसा का ऐसा ही है जैसे ऐसे ही है वो सब लोग झूठ बोलता है इसको नाखून ये करता है कोई ये बोलता है कोई ये सब शूल काटता है नाखून काटता है ये सब टोटली झूठ बोलता है ना टोटली झूठ है उधर आपको अंदर गाइड है चर्च में अच्छा उधर गाइड 100 रुपया कुछ लेगा वो आपको सब बताएगा ओके मोबाइल अलाउ करता है हाँ वीडियो अलाउ करता है ओके इस साइड में जाना पड़ेगा ये मेन गेट है ना ओके थैंक यू भैया जैसे एक्चुअली क्या हुआ एक्चुअली जो हम लोगों ने सुना है ना ये गेट है ये मेन है जैसे हम लोगों ने सुना है ना जो सूल लंबा होते हैं नाखून काटते हैं ये सब झूठ बोलते हैं रॉन्ग इन्फॉर्मेशन बोला है Basilica of Bom Jesus Old Goa timing Monday to Saturday 9 AM to 5 PM and Sunday 11 AM to 5 PM तो ये is Basilica Bom Jesus तो फाइनली आহি পালো আমাৰ নিজৰ ডেষ্টিনেশ্যন এইটো হৈছে এই চাৰ্চটো এইটো হৈছে এই চাৰ্চ আৰু তাৰ কাষত আছে এইটো এটা চাৰ্চ তাকেতো ধুনীয়া এনভাইৰনমেণ্ট আৰু এটা কথা ৰাস্তাবিলাক ইমান ক্লিন ন ইমান আহল বহল কোনোবাই কয় যে ইয়াতে যিজন মানে যিশু বা যিজন ব্যক্তিক ইয়াত হেৰি কৰিছিলে কবৰ দিছিলে তেওঁৰ এতিয়াও মানে চুলিবিলাক দীঘল হয় বুলি কয় নখবিলাক কাটি থাকিব লাগে বোলে নখবিলাক দীঘল হয় আৰু কোনোবাই কয় বোলে কি এইটো হৈছে টোটেলি ৰং ইনফৰ্মেশ্যন এইটো মানে পাব্লিকলৈকে লৈ গৈছে এতিয়া কোনটো কথা কিমান দূৰ সত্য নাজানো আৰু সেই সত্যতাটো জানিবৰ কাৰণে আমি এতিয়া ইয়াত গাইডলাইন থাকে 100 rupees কৰি পে'মেণ্ট কৰিব লাগে আমি সেই গাইডলাইন মতে আমি যাওঁ কোনটো সত্য কোনটো অসত্য সেইটো কথা আমি জানি বুজি লওঁ আৰু জানি বুজি লৈ পেলাই এটা ইনফৰ্মেশ্যন দিয়াটো আচলতে দৰকাৰী হয়
যে কথাটো কিমান দূৰ সত্য যে মানুহজনৰ সঁচাকৈ মৃত এজন মানুহজনৰ সঁচাকৈ চুলি দীঘল হয়নে সঁচাকৈ নখ কাটেনে তো এইবিলাক কথা আমি জানো আৰু এইটো হৈছে চাৰ্চ তো বন্ধুসকল ফাইনেলি আমি এতিয়া বাচিলিকা চাৰ্চৰ ভিতৰত এণ্ট্ৰি কৰিছোঁ আৰু এণ্ট্ৰি কৰাৰ লগে লগে আচলতে আমাক মোবাইল চবাইল চব ছুইচ অফ কৰিব দিছিলে আচলতে এই ভিতৰত কোনো ধৰণৰ ভিডিঅ' কৰা নিষেধ আৰু আপোনালোকৰ আচলতে ভিডিঅ'খিনি আমি দাঙি ধৰাৰ কাৰণে ভিতৰৰ দৃশ্যখিনি দাঙি ধৰাৰ কাৰণে আমি মনে মনে এই ভিডিঅ'টো কৰিব লগা হৈছে ফুলি ৰেষ্ট্ৰিক্টেড এটা এৰিয়া হয় ইট ৱাজ কনষ্ট্ৰাক্টেড বিটুইন 1594 and 1605 and is recognized as a UNESCO World Heritage Site বাচিলিকা চাৰ্চ গোৱাৰ ভিতৰত চবতকৈ ডাঙৰ এটা চাৰ্চ হয় আৰু ইয়াতে যিছু কি ধৰণে মানে তেওঁৰ স্মৃতিখিনি ইয়াত মানে সযতনে ৰাখিছে অল্ড গোৱাত ইয়াত সম্পূৰ্ণৰূপে দাঙি ধৰা হৈছে আৰু মই এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু কোনে কোনে ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব আৰু শেষৰ অংশটোলৈকে আপোনালোকে অপেক্ষা কৰক আৰু অতি সোনকালে লগ পাম ধন্যবাদ